নমস্কাৰ মই মুনমিয়ে অসম সংবাদৰ ব্ৰেকফাষ্ট নিউজলৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। আজি হ'ল 2 নৱেম্বৰ 16 কাতি সোমবাৰ। আগবাঢ়িবলৈ লৈছোঁ কেইখনমান বাতৰি কাকতৰ শিৰোনাম লৈ। প্ৰথমতে মই লৈছোঁ নিয়মীয়া বাৰ্তা কাকতখন। নিয়মীয়া বাৰ্তা কাকতখনৰ প্ৰথমতে আছে আজিৰ দিনটোত কি সংঘটিত হৈছিল তাৰে দিছে। 1936 চনত পৃথিৱীৰ প্ৰথম টেলিভিছন সেৱা BBCৰ সম্প্ৰচাৰ হৈছিল আজিৰ দিনটোতে। 1982 চনত ভাৰতীয় মল্লযুঁজাৰ যোগেশ্বৰ দত্তৰ জন্ম হৈছিল আজিৰ দিনটোতে। 2000 চনত এজন আমেৰিকাৰ দুজন ৰাছিয়াৰ মহাকাশচাৰী প্ৰথমবাৰৰ বাবে আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰলৈ গমন কৰিছিল আজিৰ এই দিনটোতে। তেওঁলোকে এটা শুভবাৰ্তা প্ৰেৰণ কৰিছে, ব্যক্তিৰ আৱেগৰ মাত্ৰাই নিৰূপণ কৰে তেওঁ জ্ঞানৰ গভীৰতা। এতিয়া আহিছোঁ শীৰ্ষ সংবাদসমূহলৈ। তেওঁলোকৰ শীৰ্ষ সংবাদটো হৈছে চাহ জনগোষ্ঠীৰ শৈক্ষিক উত্তৰণৰ নৱযুগৰ সূচনা। ৰাজ্যৰ চাহ বাগিচা এলেকাত 119খন আদৰ্শ হাইস্কুল নিৰ্মাণৰ শুভাৰম্ভ। শোণিতপুৰ বিশ্বনাথত শিক্ষামন্ত্ৰী ডক্টৰ শৰ্মা মে' মাহৰ পৰা আৰম্ভ হ'ব পাঠদান। 2022 চনৰ ভিতৰত উচ্চতৰ মাধ্যমিকলৈ উন্নীতকৰণ। ডিচেম্বৰৰ প্ৰথমটো পষেকতে বিশ্বনাথ চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ কাম। তাৰ পাছতে কোভিড প্ৰটকলেৰে আজিৰ পৰা শিক্ষা অনুষ্ঠানত পাঠদান। দীৰ্ঘ 8 মাহৰ বিৰতিত খুলিব স্কুল, কলেজ, বিশ্ববিদ্যালয়। দুটা শাখাত বিভক্ত কৰি হ'ব পাঠদান। ব্যক্তিগত বিদ্যালয়ে লৈছে অভিভাৱকৰ মতামত। আশাৰ সঞ্চাৰ দেশৰ অৰ্থনীতিলৈ। অক্টোবৰ মাহত 1.5 লাখ কোটি GST সংগ্ৰহ। যোগান মন্ত্ৰীৰ কনভয় আগচি পাঠশালাত আছুৰ প্ৰতিবাদ। বজাৰত লাগিছে জুই। মন্ত্ৰী ফণীভূষণ চৌধুৰী আছে শুই। অভিজিত বৰাৰ ডেউকা কোবাই যাই লৈ মুনীন বৰকটকী বঁটা। তাৰ পাছতে আছে ডিব্ৰুগড়ত কংগ্ৰেছৰ চাহ জনগোষ্ঠীৰ নেতৃত্ব চাহ মজদুৰ সংঘৰ বৈঠক। নেতৃত্ব সলনি। পৰ্যবেক্ষক জিতেন্দ্ৰ সিঙৰ উপস্থিতিতে বিধায়ক ৰূপজ্যোতিৰ মুকলি বিদ্ৰোহ। কংগ্ৰেছত বিসম্বাদ আগতেও আছিল, এতিয়াও আছে। JEE কেলেংকাৰী। গ্ল'বেল এডুলাইটৰ পলাতক স্বত্বাধিকাৰী ভাৰ্গৱ ডেকাৰ আত্মসমৰ্পণ। কাকলি বুজৰ বৰুৱাৰ বাসগৃহত আৰক্ষীৰ অভিযান। শুৱালকুছিত চাঞ্চল্য। চাকৰিৰ টোপ দি ছাত্ৰীক নিবলৈ আহি আটক মুম্বাইৰ যুৱতী। তাৰ পাছতে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাই চেয়াৰমেনে ক'লে, চেয়াৰমেনক প্ৰত্যাহ্বানৰ ভেলু নাই। এই মন্তব্য কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মিয়াই তেওঁলোকৰ কোনো জাতি নাই। ইফালে চেয়াৰমেনে মন্তব্য কৰিছে, মোক আজিয়েই গ্ৰেপ্তাৰ কৰক। তাৰ পাছতে লৈছোঁ মই দৈনিক অগ্ৰদূত কাকতখন। দৈনিক অগ্ৰদূত কাকতখনৰ শীৰ্ষ বাতৰিটো হৈছে আটকাধীন কাকলি বুজৰ বৰুৱাক লগত লৈ ৰূপনগৰস্থিত বাসগৃহত আৰক্ষীৰ অভিযান। বিমানকোঠত JEE জালিয়াতিৰ অভিযুক্ত ভাৰ্গৱ ডেকাৰ আত্মসমৰ্পণ। শদিয়া আৰক্ষীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। অৰুণাচলৰ নামচাইত পিতৃক গুলীয়াই আটক কৰি নিলে পুত্ৰক। নিহতৰ পত্নী কনিষ্ঠ পুত্ৰই চিনি পাইছে গুলী চালনা কৰা আৰক্ষীক। কৃষকক গুলীয়াই হত্যা আৰক্ষীৰ। শ্ৰীনগৰত সংঘৰ্ষত নিহত হিজবুল মুজাহিদীনৰ শীৰ্ষ কামাণ্ডাৰ। তাৰ পাছতে চাহ জনগোষ্ঠীৰ সমাজখনক আগুৱাই নিয়াটো আমাৰ নৈতিক দায়িত্ব। নাজিৰাত আধাৰশিলা অনুষ্ঠানত মুখ্যমন্ত্ৰী। চাহ বাগিচাত 119 আদৰ্শ হাইস্কুল নিৰ্মাণ আৰম্ভ। ডিব্ৰুগড়ত প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত পৰ্যবেক্ষক জিতেন্দ্ৰ সিং। 2021ত চৰকাৰ হ'লে 330 টকালৈ চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ প্ৰতিশ্ৰুতি। বিজেপিৰ বাবে নিৰ্বাচন প্ৰত্যাহ্বানহীন হ'ব। কংগ্ৰেছৰ পৰা কাঢ়ি আনিব বুলি দাবী কৰা 10টা সমষ্টি ঘোষণা ৰঞ্জিত দাসৰ। মেৰুকৰণৰ ৰাজনীতিৰে চেয়াৰমেন কমলাক্ষক ব্যৱহাৰ বিৰোধী দলৰ। প্ৰাথমিক বিদ্যালয় খোলাৰ পৰ্যালোচনা হ'ব নৱেম্বৰত। 7 মাহৰ অন্তত আজিৰ পৰা নিয়মীয়া পাঠদান আৰম্ভ শিক্ষানুষ্ঠানসমূহত। বজাৰত লাগিছে জুই। ফণীভূষণ আছে শুই। অসমৰ বিদ্যুৎ শক্তি গতাব আদানীক। মিয়া সংগ্ৰহালয়ৰ নিৰ্মাণকাৰী বিজেপিহে। বিজেপিক কোনো কাৰণতে পাটাচাৰকুচি এৰি দিয়া নহয় পাঠশালাত মন্ত্ৰী চৌধুৰী। বিজেপি অগপ মিত্ৰজোঁটে নিৰ্বাচনৰ সৰ্বাধিক 25খন আসন পাব, এই মন্তব্য কৰিছে প্ৰবীন্দ ডেকাই। তাৰ পাছতে আছে ভাৰতীয় ৰেল বৰ্ডৰ পৰিকল্পনাক দৰিদ্ৰ বিৰোধী আখ্যা বিভিন্ন পক্ষৰ। বাঢ়িব টিকেটৰ মূল্য। বহু পেছেঞ্জাৰ ৰেল এক্সপ্ৰেছ কৰাৰ সিদ্ধান্ত।
তাৰ পাছতে মই লৈছোঁ আমাৰ অসম কাকতখন। আমাৰ অসম কাকতৰ শীৰ্ষ বাতৰিটো হৈছে আত্মসমৰ্পণৰ প্ৰস্তুতি চলাওঁতেই বন্দী জেই কেলেংকাৰীৰ মূল নায়ক। বিমান বন্দৰত ক্ৰাইম ব্ৰাঞ্চৰ জালত মাষ্টাৰ মাইণ্ড ভাৰ্গৱ। টোল গেটত দিন ডকাইতি, ৰোগীৰ বাহনত আক্ৰমণ, বিভিন্ন ৰিপিট তীব্ৰ প্ৰতিক্ৰিয়া। কাইলৈ ট্ৰাম্পৰ ভাগ্য নিৰ্ণয়, মোক গ্ৰেপ্তাৰ কৰক, মন্ত্ৰী হিমন্তক প্ৰত্যাহ্বান জনাইছে চেয়াৰমেনে। ৰুবুল ৰন্টুক বিচাৰি নলবাৰীত গুৱাহাটী আৰক্ষী। কৰোনা ভীতিৰ মাজতে আজি আৰম্ভ স্কুল কলেজ, এইবাৰ অগপৰ প্ৰাৰ্থিত্ব নিবিচাৰে প্ৰবীন্দ ডেকাই। হাগ্ৰামাৰ মন্তব্যই জ্বলাইছে BTAD, BPFক ভোট নিদিলে আল্লাই ক্ষমা নকৰে। তাৰ পাছতে নামচাইত অপৰাধীক গুলীয়াই মাৰিলে অসম আৰক্ষীয়ে, পুত্ৰৰ সন্ধান নাই। আদানীৰ হাতত তুলি দিয়া হ'ল মেংগালুৰু বিমানবন্দৰৰ চাবি। পৰেশ বৰুৱাক উভতি ধৰিলে মন্ত্ৰী হিমন্তই, আদিবাসীসকল খিলঞ্জীয়া নহয় নেকি? সমষ্টি পুনৰ নিৰ্ধাৰণত বৰদোৱা হ'ব মিয়ামুক্ত। আৱেগিক পোষ্টেৰে স্বেচ্ছা অৱসৰ IPS জ্যোতিৰ্ময় চক্ৰৱৰ্তীৰ। তাৰ পাছতে মূল্যবৃদ্ধিৰ প্ৰতিবাদত মন্ত্ৰীৰ কনভয় আগচিলে আছুৱে, বজাৰত লাগিছে জুই, ফণীভূষণ আছে শুই। চাহ শ্ৰমিকৰ ঘৰত নিশা কটোৱাৰ পৰিকল্পনা জিতেন্দ্ৰ সিঙৰ, উজনিত কংগ্ৰেছ উদ্ধাৰ অভিযান। বনিয়াই খাৰঘুলিত পাহাৰ কাটি চাফা কৰাৰ পাছত সাৰ পালে প্ৰশাসনে। 10 নৱেম্বৰত মধ্য অসম বন্ধৰ আহ্বান তিৱা জনগোষ্ঠীৰ। ৰন্ধন গেছ সুৰাৰ দাম বাঢ়িল, ৰাজ্যৰ চাহ বাগিচাত ব্যৰ্থ হ'ল ডিজিটেল ইণ্ডিয়া। তাৰ পাছতে কলেজ শিক্ষক নিযুক্তিত ভয়ংকৰ বেমেজালি, UGCৰ গাইডলাইন ধোঁৱাচাঙত তুলিছে চৰকাৰে। ইয়াৰ পাছতে মই লৈছোঁ অসমীয়া প্ৰতিদিন কাকতখন। অসমীয়া প্ৰতিদিন কাকতৰ শীৰ্ষ বাতৰিটো হৈছে বিহাৰৰ সমষ্টিপুৰৰ নিৰ্বাচনী সভাত প্ৰধানমন্ত্ৰীৰ ঘোষণা, কৃষি আন্তঃগাঁথনিৰ বাবে কেন্দ্ৰই গঠন কৰিব 1 লাখ কোটিৰ পুঁজি। নিশা শদিয়া আৰক্ষীৰ বৃহৎ দলৰ অভিযানক লৈ ৰহস্য, ঘৰৰ চোতালতে খেতিয়কক গুলীয়াই হত্যা কৰাক লৈ উত্তপ্ত অৰুণাচল সীমান্তৰ টেঙাপানী। আৰক্ষীৰ মতে অবৈধ অস্ত্ৰ সৰবৰাহত জড়িত আছিল মৃত প্ৰশান্ত বৰা, পুত্ৰ উজ্জ্বলক নামচাই থানালৈ নিয়াক লৈ উত্তেজনা। বজাৰত জুই, মন্ত্ৰী আছে শুই। পাঠশালাত মন্ত্ৰী ফণীভূষণৰ গাড়ী আগচি ধৰি প্ৰতিবাদ কৰিলে আছুৱে। আমেৰিকা, ইউৰোপত পুনৰ ভয়াৱহ ৰূপত COVID-19ৰ সংক্ৰমণ। 2 ডিচেম্বৰলৈকে ইংলেণ্ডত লকডাউন, অন্য ৰাষ্ট্ৰতো অনুৰূপ নিষেধাজ্ঞা। মাৰ্কিন যুক্তৰাষ্ট্ৰত এদিনতে অভিলেখ সৃষ্টি কৰি 1 লাখ লোক আক্ৰান্ত। ভাৰততো ক্ৰমে অধিক জটিল হৈ পৰিছে পৰিস্থিতি। কেৰালাত 112% পৰ্যন্ত বৃদ্ধি সংক্ৰমণ, দিল্লীতো গুৰুতৰ পৰিস্থিতি। 7 মাহৰ পিছত আজি ৰাজ্যত আৰম্ভ হৈছে শিক্ষানুষ্ঠানসমূহ। তাৰ পাছতে কেন্দ্ৰৰ ব্যয় সংকোচনৰ কৌশলী পদক্ষেপৰ পিছতে অসম চৰকাৰৰো ব্যাপক তৎপৰতা, অদক্ষ চাকৰিয়ালৰ বিৰুদ্ধে কঠোৰ দিছপুৰ। ৰাজ্যৰ কৰ্মচাৰী অৱসৰৰ বয়স হ'ল 50ৰ পৰা 55। চাহ জনগোষ্ঠীৰ শিক্ষাৰ্থীক আগুৱাই নিয়াৰ পদক্ষেপ। চাহ বাগিচাত 119খন হাইস্কুল নিৰ্মাণৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ। নাজিৰাত আধাৰশিলা স্থাপন কৰি সোণোৱালে ক'লে, অসমীয়াক মাতৃভাষা হিচাপে আঁকোৱালি লোৱা চাহ জনগোষ্ঠীক আগুৱাই নিয়াটো নৈতিক দায়িত্ব। বিশ্বনাথত হিমন্তই কৰিলে আধাৰশিলা। তাৰ পাছতে চেয়াৰমান আলীক প্ৰত্যাহ্বান, হিমন্ত বিশ্বই এতিয়াই গ্ৰেপ্তাৰ কৰি দেখুৱাওক। গুৰুজনা জীয়াই থকা হ'লে হিমন্তৰ নিকৃষ্ট ৰাজনীতি দেখি কান্দি উঠিলেহেঁতেন। নীলা লুঙি মন্ত্ৰীগৰাকীৰ নিজা সৃষ্টি। জেই পৰীক্ষাৰ কেলেংকাৰী, মাষ্টাৰ মাইণ্ড ভাৰ্গৱ ডেকাক গ্ৰেপ্তাৰ। গ্ল'বেল এডুলাইটৰ জৰিয়তে জালিয়াতিৰ জাল মেলা প্ৰবঞ্চকজনে স্বীকাৰ কৰিলে নীল নক্ষত্ৰ কাণ্ডত জড়িত থকাৰ কথা। গ্ল'বেল এডুলাইটৰ কাউন্সিলৰ কাকলি বুজৰ বৰুৱাৰ ৰূপনগৰৰ ঘৰ, ভৰলুমুখৰ মাতৃগৃহত আৰক্ষীৰ তালাচী, নলবাৰীতো অভিযান। বাগিচা প্ৰধান 40 সমষ্টিৰ প্ৰতিনিধিক লৈ ডিব্ৰুগড়ত জিতেন্দ্ৰ সিঙৰ বৈঠক। কংগ্ৰেছ ক্ষমতালৈ আহিলে 330 টকাকৈ বৃদ্ধি হ'ব চাহ শ্ৰমিকৰ মজুৰি। লেপেটকটা শ্ৰমিকৰ বাসগৃহত নৈশ যাপন কংগ্ৰেছৰ ৰাষ্ট্ৰীয় পৰ্যবেক্ষকৰ।
সস্তীয়া ৰাজনীতিত ব্যস্ত চৰকাৰ মিয়া বিতৰ্কৰ মাজতে ধ্বংসৰ গৰাহত কলাক্ষেত্ৰত সম্পদ বিধ্বস্ত ভৱেন্দ্ৰনাথ শইকীয়া শিশু উদ্যান হাবি জংঘলে আৱৰা চৌহদত পৰি ৰৈছে সৌৰচালিত লাইটৰ খুঁটা পৰিত্যক্ত বাহন এয়া আছিল আজিৰ দিনটোৰ বাতৰি কাকতসমূহৰ শিৰোনাম মই মুনিয়ে বিদায় লৈছোঁ চাই থাকিব অসম সংবাদ নমস্কাৰ অসম সংবাদ আপোনাৰ মঞ্চ আপোনাৰ কণ্ঠ